সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শ্রদ্ধেয় সুরেন্দ্রনাথ বর্মাদেৱৰ সহধর্মিনী প্রমুখে, এই মঞ্চত উপবিষ্ট আমার বিশিষ্ট অতিথিসকল, মোৰ সন্মুখত থকা সমবেত সুধীবৃন্দ, মই জয়জয়তে শ্রদ্ধেয় সুরেন্দ্রনাথ বর্মাদেৱৰ প্রতি গভীর শ্রদ্ধা জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ 6 মাহিলী পুণ্যতিথি। এই তিথিত আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেখেতৰ যি স্মৃতিচাৰণ সভা হৈছে, এই স্মৃতিচাৰণ সভাও এক প্ৰকাৰ প্ৰাৰ্থনা যে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। আজি যিটো অনুষ্ঠান আপোনালোকে কৰিছে, মই এই অঞ্চললৈকে যেতিয়া বৰপেটাৰ উপায়ুক্ত আছিলোঁ তেতিয়া মই ইয়ালৈকে আহিছিলোঁ, উপায়ুক্তৰ কাৰ্যালয়লৈকে আহিছিলোঁ, নিকাচিলৈকে গৈছিলোঁ আৰু কিছুদিন যোৱা বছৰ মই বাগানপাৰাতো, যোৱা বছৰ আগৰ বছৰ শৰণীয়া কছাৰী অধিৱেশনত বক্তৃতা দিবৰ কাৰণে আহিছিলোঁ। কিন্তু আজি মুছলপুৰৰ মোৰ যিটো ইয়াত আগমন, এইটো প্ৰথমবাৰ। এই প্ৰথমবাৰ আপোনালোকক আজি দেখা পাই মই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। মোক যিসকলে নিমন্ত্ৰণ কৰিছে তেখেতসকলক কিন্তু মই দেখা নাই। মোক দেখিছে নাজানো, মোকো হয়তো দেখা নাই, ময়ো দেখা নাই। টেলিফোনৰ মাজতে কথা বতৰা হৈছে আৰু সেইমতে ইয়ালৈকে আজি মই আহিছোঁ। লগত আমাৰ ব্ৰজেন্দ্ৰ ডেকাক লগত লৈ আনিছোঁ। মই আপোনালোকক আজি সুৰেন্দ্ৰ বৰ্মাদেৱৰ কথা কোৱাৰ আগতে মই এই সাহিত্য সভা আৰু মুছলপুৰ অঞ্চলৰ ৰাইজক আৰু এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন শিক্ষক আছে, আজি অধ্যক্ষসকল ইয়াত আছে, প্ৰাক্তন ছাত্ৰ আছে, আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে এইটো এটা কৃতজ্ঞতাৰ চিন। এই কথাটো আপোনালোকৰ কাৰণে আজি সভাখন কিমান ডাঙৰ হৈছে এইটো কথা নহয়, কিন্তু এইটো এটা মেছেজ অসমলৈকে যাব লাগে যে এগৰাকী কৃতবিদ্য শিক্ষকক, যাৰ ঘৰ ইয়াত নহয়, এই মাটিত জন্ম হোৱা নাই, বেককুচিত যাৰ জন্ম হৈছে, সেইগৰাকী শিক্ষকক সম্বৰ্ধনা শ্ৰদ্ধা জনাবৰ কাৰণে, কৃতজ্ঞতা জনাবৰ কাৰণে আজি এই সভাখন আয়োজন কৰা হৈছে আৰু এই ডাঙৰ স্মৃতিগ্ৰন্থ এখন আজি আপোনালোকে উলিয়াইছে। এইটো আপোনালোকৰ মহানুভৱতাৰ পৰিচয়। আজিকালি আমি সমাজত কৃতজ্ঞতা বোলা বিষয়টো সদায় পাহৰি যাবলৈ আৰম্ভ কৰিছোঁ। আমি কাৰো প্ৰতিয়ে কৃতজ্ঞ নহওঁ। আমি মানুহক কিমান উপকাৰ কৰি দিছোঁ, কিন্তু আপুনি মই কৰা উপকাৰৰ আপুনি যদি মই 100টা উপকাৰ কৰিছোঁ, আপুনি 99টা উপকাৰ কিন্তু পাহৰি থাকে, কিন্তু এটা যদি মই সহায় কৰা নাই এইটো কিন্তু সদায় মনত কিন্তু আমি পাহৰি যাওঁ। আমাৰ জীৱনটো ভাল কৰিবৰ কাৰণে, সুস্থিৰভাৱে চলাবৰ কাৰণে, মোৰ ড্ৰাইভাৰৰ পৰা চিকিউৰিটিৰ পৰা সাধাৰণ মানুহজনৰ যি সহায় সহযোগিতাৰ কাৰণে মই এটা সাধাৰণ জীৱন, এটা সুখৰ জীৱন যাপন কৰিবলৈ পালোঁ। আমি কিন্তু সেইসকলৰ প্ৰতি কৃতজ্ঞ নহয়। যিসকল শিক্ষকে আমাক জীৱন দান দিলে, চকু দান দিলে, যিসকলে জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা দিলে, যিসকলে আমাক আজি ভাত খাই থাকিবৰ কাৰণে সমৰ্থ কৰাই নহয়, মোৰ পৰিয়াল, মোৰ সন্তান, সেইসকলৰ কাৰণে পৰিকল্পনা কৰিবৰ কাৰণে সহায় কৰিলে, সেই শিক্ষকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু সেই কৃতজ্ঞতা আমাৰ নাই। সেইকাৰণে আজি যিখন সভা, এইখন স্মৃতিচাৰণ সভা বোলাতকৈও ইয়াক কৃতজ্ঞতাৰ সভা বুলি ক'ব লাগিব। এক কৃতজ্ঞতাৰ শ্ৰদ্ধাৰ সভা, ইয়াক সাংস্কৃতিক এক বিপ্লৱ যে আমি সম্পূৰ্ণভাৱে এতিয়া শিক্ষকৰ প্ৰতি, ডাঙৰজনৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে আমি পাহৰি গৈছোঁ। এতিয়া জ্যেষ্ঠজনৰ প্ৰতি সন্মান জনাবৰ কাৰণে আমি এতিয়া পাহৰি গৈছোঁ। গতিকে এগৰাকী এনেকুৱা শিক্ষক বেককুচিৰ পৰা অহাৰ পিছত BSc শিক্ষক এগৰাকীয়ে আৰু ইয়াত বিজ্ঞান আৰু গণিতৰ এক সাংঘাতিক পৰিৱেশ তেখেতে ইয়াত অনা বুলি ক'লে আৰু তেখেতে 3 ঘণ্টালৈকে কাগজ নোচোৱাকৈ বক্তৃতা দিব পাৰে আৰু তেওঁ ইমান গভীৰ বক্তৃতা দিছিলে যে ছাত্ৰ ছাত্ৰীসকলে টুকি ৰাখিছিল। আজি সেইসকল শিক্ষকলে মনত পৰে, যিসকল শিক্ষকে আমাক পঢ়ুৱাইছিলে সাধাৰণতে নৰ্মাল পাছ, যিসকল শিক্ষকে কৰবাৰ পৰা সাধাৰণভাৱে মেট্ৰিকুলেট আছিলে, IA পাছ কৰা শিক্ষক আছিলে, কিন্তু সেইসকল শিক্ষকে কেতিয়াও ভাবোঁ যে সেইসকল শিক্ষকে যি শিক্ষাদান কৰিলে, সেই শিক্ষাৰ মাজেদি আজি আমি প্ৰশাসনীয় বিষয়ৰ চাকৰি কৰিব পাৰিলোঁ, আজি জীৱনটো চলাবলৈ পাৰিছোঁ। যি ইংৰাজী শিকাইছে সেই মাজেদি আমি চলিলোঁ। আমাৰ জীৱনটো দেখোন সেই IA পাছ কৰা, BA পাছ কৰা শিক্ষকজনে BT নিজে পঢ়িব নোৱাৰে। BT বিদ্যালয় যদি তেওঁক ডেপুট কৰে তেতিয়াহে তেওঁ BT পঢ়িব পাৰে, BT নিজাকৈ পঢ়িব নোৱাৰে। গতিকে সেই BA পঢ়া, সেই IA পঢ়া শিক্ষকজনে আমাক যি ধৰণে শিকালে, সেই শিক্ষাৰ মাজতে আমি আজি এই ধৰণে এটা চাকৰি কৰি খাব পাৰিছোঁ বা আজি জীয়াই থাকিব পাৰিছোঁ। সেইসকল শিক্ষকৰ কৃতজ্ঞতাৰ প্ৰতি আমি সদায় কৃতজ্ঞ যে সেইসকল ইংৰাজী আমাক শিকাইছিল। তেনেকুৱা ভূগোলৰ যিজন শিক্ষক নৰ্মাল পাছ,
সেই সময়তে আহি পেলাই তেওঁ আমাক ভূগোল শিকাইছিল আৰু লগতে তেওঁ আমাক আহি বাতৰি কাকত পঢ়াবৰ কাৰণে শিকাইছিল। দৈনিক অসমখন লৈ আনে, দৈনিক অসমখন পঢ়িব দিয়ে প্ৰথম ল'ৰাজনক, তাৰে 7 নম্বৰ পৃষ্ঠাটো হয়তো তেওঁ মাজৰ 10 নম্বৰ বা 20 নম্বৰ ল'ৰাটো পঢ়িব দিয়ে। আমি সতৰ্ক হৈ থাকোঁ, কাৰ ভাগ্যত পঢ়িব ঠিক নাই, এই পৃষ্ঠাটো মই পঢ়িব লাগিব। দৈনিক অসমৰ প্ৰথম পৃষ্ঠাটো 7 পৃষ্ঠাত বেলেগকৈ আছে, প্ৰথম পৃষ্ঠাৰ হেডলাইনটো 7 পৃষ্ঠাত বেলেগকৈ আছে, কিন্তু শিক্ষকজনে পঢ়িব দিয়ে। গতিকে স্মৃতি শক্তি ক'ব লাগিব যে নিউজটো মই কোনটো পঢ়ি আছিলোঁ, 7 পৃষ্ঠাত সেই নিউজটো উলিয়াব লাগে। আৰু সেইধৰণে বাতৰিখন তেওঁ আমাক সেই কালতে হাইস্কুলীয়া লাইফতে, মই দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। হাজোৰ ওচৰৰ যিখন গাঁও আছে বৰদধি বুলি, মোৰ তাত ঘৰ, দমদমাত মই পঢ়িছিলোঁ। যে বাতৰি কাকত তাতে আমাক পঢ়িবৰ কাৰণে শিক্ষকে শিকাইছিল। আৰু সেই শিক্ষকগৰাকীয়ে আমাক তাৰ লগে লগে শব্দকেইটাৰ অৰ্থ কৈ গৈছিল যে এই যে বাতৰিটো পঢ়িলি ইয়াত কিন্তু কোনটো অৰ্থ আছে, নৈসৰ্গিক মানে কি, বা অন্যান্য শব্দবিলাকৰ অৰ্থবিলাক কি, তেওঁ এই কথাবিলাকৰ আমাক অৰ্থ ভাঙি দিছিল। গতিকে সেই সকল শিক্ষকৰতো আজিৰ দৰে এই ধৰণৰ বহু দীঘলীয়া ডিগ্ৰী নামৰ আগত আৰু পিছত নাই। এতিয়াতো বৰ্তমানৰ শিক্ষকবিলাকৰ আগৰ ফালে থাকে বহুত ডক্টৰেট, পিছৰ ফালে থাকে ডাবল MA, ট্ৰিপল MA, গ'ল্ড মেডেলিষ্ট। কিন্তু সেই সাধাৰণ শিক্ষকসকল আজি ইয়াতো বহুকেইজন বহি আছে, ৰবীন শৰ্মাকে আদি কৰি শিক্ষক, এইসকল শিক্ষকে যি ধৰণে ল'ৰা ছোৱালীক আলোকিত কৰিব পাৰিছিল, আগুৱাই নিব পাৰিছিল, এতিয়া আমি পাৰিছোনে? এই কথা আমি চিন্তা কৰিব লাগিব। শিক্ষকে অকল পাঠ্যপুথিৰ শিক্ষাদান দিলেই নহ'ব, পাঠ্যপুথি শিক্ষাদানৰ কোনো প্ৰয়োজন নাই শিক্ষকৰ। মোৰ দৰে শিক্ষিত এজন অভিভাৱকৰ ক্ষেত্ৰত, ডেকাৰ দৰে এজন শিক্ষিত অভিভাৱকৰ ক্ষেত্ৰত আপুনি নিজে ল'ৰা ছোৱালীক পঢ়াব পাৰে, গাইড কৰিব পাৰে। কিন্তু শিক্ষকে আমাক কৰিব লাগিব হৃদয় আলোকিত কৰিব পাৰিব লাগিব। এনলাইটেনমেণ্ট অফ হাৰ্ট, যি ধৰণে কৃষ্ণই অৰ্জুনক কৰিছিল, গীতাৰ যি কৃষ্ণ যি অৰ্জুন, একেই বন্ধু, একেলগে খায়, একেলগে শুৱে, ভনীয়েকক বিয়া কৰালে সুভদ্ৰাৰ। কিন্তু গীতাৰ কৃষ্ণ কিন্তু আছে ৰথত আৰু অৰ্জুন আছে মাটিত আঁঠু কাঢ়ি পেলাই। আৰু অৰ্জুনৰ যিমান প্ৰশ্নৰ সন্দেহ হৈছে, যিমান অন্তৰত প্ৰশ্ন হৈছে, সকলো প্ৰশ্নৰ উত্তৰ কৃষ্ণ দি থৈ গৈছে। আৰু সেইকাৰণে জ্ঞান যুগ, কৰ্মযুগৰ পৰা আৰম্ভ কৰি বিভিন্ন যুগৰ সৃষ্টি হৈছে। যেতিয়ালৈকে অৰ্জুনৰ প্ৰশ্নৰ সন্দেহ আঁতৰা নাই, তেতিয়ালৈকে কৃষ্ণই সকলো প্ৰশ্নৰ উত্তৰ দি আছে, সকলো সন্দেহ দূৰ কৰিছে। তাৰ পিছত অৰ্জুনক যুদ্ধৰ কাৰণে সাজু কৰিছে, আৰু অৰ্জুনে গান্ধীক লৈ পেলাই যুদ্ধৰ কাৰণে সাজু হৈছে। অৰ্থাৎ শিক্ষকে ছাত্ৰক জীৱন যুদ্ধৰ কাৰণে সাজু কৰিব লাগিব। অৰ্জুনক যি ধৰণে সাজু কৰিছে, সেই ধৰণে এগৰাকী শিক্ষকে এজন ছাত্ৰক মেট্ৰিক পাছ কৰাৰ কাৰণে নহয়, মুছলপুৰৰ পৰা ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে নহয়, ডেকা ডাঙৰীয়াৰ দৰে অসমত ষ্টেণ্ড কৰিব পৰাকৈ, ভাৰতবৰ্ষত কম্পিট কৰিবৰ কাৰণে, জীৱনৰ সকলো ধৰণৰ খলা-বমা অতিক্ৰম কৰিবৰ কাৰণে, জীৱনৰ কথা ঘাত প্ৰতিঘাত অতিক্ৰম কৰিবৰ কাৰণে শিক্ষকে ছাত্ৰক সেই ধৰণে সন্মোহিত কৰিব পাৰিব লাগিব, যি ধৰণে কৃষ্ণই অৰ্জুনক কৰিছে সকলো ক্ষেত্ৰত। শেষত কি ক'লে যে প্ৰণিপাতে ন পৰিপ্ৰশ্নে ন সেৱায়া, অৰ্জুনে কি ধৰণে ছাত্ৰৰ প্ৰশ্ন সুধিছে, আঁঠু কাঢ়ি পেলাই শ্ৰদ্ধা ৰাখি ছাত্ৰ, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ছাত্ৰৰ উদাহৰণ অৰ্জুন, প্ৰশ্ন সুধিছে। কিন্তু ইমানৰ পিছতো যেতিয়া অৰ্জুনৰ প্ৰশ্নৰ সন্দেহ দূৰ হোৱা নাই, তেতিয়া কৃষ্ণই কি কৈছে, সৰ্বা ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বপাপে ভো মোক্ষয়িষ্যামি মা শুচ। তুমি একো চিন্তা কৰিব নালাগে, মই আছো নহয়, তুমি একো চিন্তা কৰিব নালাগে, সকলো বাদ দিয়া, মোৰ ওচৰত শৰণ লোৱা, মই তোমাক চাম নহয়। এজন শিক্ষকে সেই ধৰণে ছাত্ৰক ক'ব লাগিব, তুমি কিয় ইমান চিন্তা কৰিছা, মই আছো, আমি আছো। তুমি যিমান দুখীয়া ঘৰৰ ল'ৰা নোহোৱা, তুমি কোনটো পাঠ বুজা নাই, কি অসুবিধা হৈছে, তেওঁৰ মেৰিট আছে, তেওঁৰ ইণ্টেলেক্ট আছে, কিন্তু তেওঁক আমি সেই ধৰণে বন্তি প্ৰজ্বলন কৰিব লাগিব, তেওঁৰ হৃদয়ত এক বন্তি প্ৰজ্বলন কৰিব লাগিব, সাহস দিব লাগিব, যি ধৰণে কৃষ্ণই অৰ্জুনক কৈছে সৰ্বা ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বপাপে ভো মোক্ষয়িষ্যামি। ধৰ্মৰ কথা, কিন্তু আগৰখিনি কি আছে, বাদ দিয়া, মই আছো, মই আছো।
এই ধৰণে ক'ব লাগিব। আৰু সেইটো সুৰেন্দ্ৰনাথ বৰ্মা ডাঙৰীয়াই যিমান দূৰ শুনিলোঁ ইয়াত সেই কামটো কৰিছে। বিজ্ঞান আৰু গণিতৰ এক পৰিৱেশ ইয়ালৈকে লৈ আনিছিল। তেখেতে সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিছিল। মেট্ৰিকৰ এনে এটা প্ৰশ্ন নাই যিটো প্ৰশ্ন তেওঁ নাজানে, কৰিব নোৱাৰে, ল'ৰা ছোৱালীক ধুনীয়াকৈ বুজাইছিল, শিকাইছিল। সেইগৰাকী শিক্ষক আজি আপোনালোকে স্মৰণ কৰিছে। আজি আমি সেই ধৰণৰ শিক্ষকৰ অভাৱ কিন্তু অনুভৱ কৰোঁ। গতিকে সেই ধৰণৰ শিক্ষক এগৰাকীক আজি আপোনালোকে স্মৰণ কৰিছে। সুৰেন্দ্ৰনাথ বৰ্মা অকল মচলপুৰৰ নহয়, বেগকুচিৰ নহয়, শিক্ষা জগতৰ আদৰ্শ শিক্ষকবিলাকৰ ভিতৰতো সুৰেন্দ্ৰনাথ বৰ্মা ডাঙৰীয়া এজন আমাৰ কাৰণে এগৰাকী আদৰ্শ শিক্ষক। আৰু সেইগৰাকী শিক্ষক আজি আমি সম্বৰ্ধনা আমি দিবলৈ লৈছোঁ। আৰু আপোনালোকে যিটো কৰিছে কৃতজ্ঞতাৰ চিন, মই কৃতজ্ঞতা বুলি এটা প্ৰবন্ধও লিখিছোঁ, মোৰ কিতাপো আছে, মই কিতাপতো এই কথাটো লিখিছোঁ যে কৃতজ্ঞতা সম্পৰ্কত। ঘৰচীয়া বুলি এখন সত্ৰ আছে বঙাইগাঁৱত। ঘৰচীয়া সত্ৰই এগৰাকী মানুহৰ প্ৰত্যেক বছৰ শ্ৰাদ্ধ পাতে, ধুমধামেৰে সেইদিনাখন ডাঙৰ মহা উৎসৱ পাতে। আৰু আজি 3 বছৰমানৰ পৰা সেইজন মানুহৰ নামত এটা বঁটাও প্ৰদান কৰে, প্ৰায় 4 বছৰ। যোৱাবাৰ জিতেন্দ্ৰনাথ প্ৰধানী ডাঙৰীয়াক এই বঁটাটো দিছে, এবাৰ মোক দিছে 2018 চনত। কি জানেনে আপোনালোকে যে সেই সত্ৰখন, ঘৰচীয়া সত্ৰখন পুনৰুদ্ধাৰ কৰি তাৰ নিৰ্মাণ কৰি বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে থকা, পিছত আৰক্ষী অধীক্ষক হোৱা, DIG হোৱা প্ৰেমকান্ত মহন্ত ডাঙৰীয়া। প্ৰেমকান্ত মহন্ত ডাঙৰীয়া বৈষ্ণৱ সাহিত্য বহুত লিখিছে। আৰু সেই সত্ৰখন উদ্ধাৰ কৰি গুৰুচৰিত চাই সেই সত্ৰ উদ্ধাৰ কৰি তেওঁ ঘৰচীয়া সত্ৰ আৱিষ্কাৰ কৰি বহু মাটি বেৰ কোৰ দি পুলিচ লগাই বেটেলিয়ন লগাই উদ্ধাৰ কৰি তেওঁলোকক সমজাই দিছে। আৰু এতিয়া সুন্দৰ সুন্দৰ চকুত লগা ঘৰ আপোনালোকে কেতিয়াবা চাব। তামৰঙা বিলখন আছে, 2 কাষে আছে, ইফালে তামৰঙাৰ বিল 2 কাষে, মাজেদি ধুনীয়া ৰাস্তা, কি সুন্দৰ অপূৰ্ব দৃশ্য। তাত গৈ শংকৰদেৱে জিৰণি লৈছে। বিষ্ণুপুৰ সত্ৰ আছে। সেই মানুহখিনি ইমান কৃতজ্ঞ যে তেওঁলোকে প্ৰেমকান্ত মহন্তৰ মৃত্যু তিথি হিচাপে এতিয়া সত্ৰ সদায় পালন কৰে। এগৰাকী আৰক্ষী অধীক্ষক, আমিতো উপায়ুক্ত হ'লোঁ, কমিশনাৰ হ'লোঁ, আমি মৰিলে য'ত য'ত চাকৰি কৰিছোঁ এখন শোক সভা হ'বনে?